নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। ধনুৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2025 বৰ্ষত হোৱা বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে এওঁলোকৰ জীৱনত ভাল পৰিৱৰ্তন লৈ আনিব। কাৰণ 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনিত আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হ'ব। গতিকে বৃহস্পতি গ্ৰহ যেতিয়ালৈকে আপোনাৰ সপ্তম স্থানত থাকিব, তেতিয়ালৈকে আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। গতিকে সেইখিনি সময়ত আপোনাৰ শুভ ফল অহাৰ সম্ভাৱনা যথেষ্ট আছে। কাৰণ সপ্তম স্থান হৈছে বিবাহৰ স্থান, আৰু সেই বিবাহৰ স্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হোৱাটো অত্যন্ত শুভ সংযোগ। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ এইখিনি সময়ৰ ভিতৰত বিবাহৰ সম্ভাৱনা আহি পৰিব, বিবাহৰ কাম বনবোৰ আগবাঢ়ি পৰিব। লগতে ব্যৱসায় বাণিজ্যত বৃহস্পতি গ্ৰহৰ বিশেষ সুপ্ৰভাৱে এই বছৰৰ 19 অক্টোবৰলৈকে ব্যৱসায় বাণিজ্যত বিভিন্ন প্ৰকাৰ সুফল প্ৰদান কৰিব। লগতে সপ্তম স্থানৰ পৰা যিহেতু পূৰ্ণ দৃষ্টি আপোনাৰ একাদশ স্থানত থাকিব, একাদশ স্থান হৈছে ধন টকা পইচাৰ উপাৰ্জনৰ স্থান। গতিকে উপাৰ্জনৰ স্থানত বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টিয়ে এই বছৰত আপোনাৰ বিশেষকৈ উপাৰ্জন বৃদ্ধি কৰি তুলিব। 19 অক্টোবৰলৈকে আপোনাৰ উপাৰ্জন পাতিত বিভিন্ন প্ৰকাৰৰ সুফল আপুনি লাভ কৰিব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আত্মীয় কুটুম্বৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। যদি পুৰণা দিনত কোনোবা আত্মীয় ব্যক্তিৰ সৈতে মতভেদ চলি আছিল, কিন্তু এতিয়াৰে পৰা আপোনাৰ সম্পৰ্কত মধুৰতা অহাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। লগতে সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব। ৰাশিৰ ওপৰত থকা মানে আপোনাৰ ওপৰত থাকিব। গতিকে আপোনাৰ ওপৰত পূৰ্ণ দৃষ্টিয়ে স্বাস্থ্য পাতিত সবলতা আনিব। বেমাৰ আজাৰৰ পৰা আপুনি সকাহ কিছু লাভ কৰিব। আপোনাৰ ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰিব। কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ ব্যক্তিত্বত কিছু সুপ্ৰভাৱ দিয়া দেখা যাব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব, সকলোৱে মানি চলা আপোনাৰ কথাবোৰ দেখা পোৱা যাব। লগতে সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ তৃতীয় স্থানত থাকিব। তৃতীয় স্থান হৈছে ভাতৃ ভগ্নীৰ স্থান। গতিকে ভাতৃ ভগ্নীৰ ওপৰত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগ লৈ আনিব। গতিকে সপ্তম স্থানত যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে বৃহস্পতি গ্ৰহৰ শুভ ফল আপুনি নিশ্চয় লাভ কৰিব।
কিন্তু 19 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা অষ্টমত প্ৰৱেশ কৰিব। অষ্টমত প্ৰৱেশ কৰিলে অকণমান বৃহস্পতি গ্ৰহৰ প্ৰভাৱ কিছু কম হৈ পৰিব, কাৰণ আপোনাৰ বাবে অকণমান কম ফলাফল সেইখিনি সময়ত বৃহস্পতি গ্ৰহই দিব, কিন্তু বাকীবোৰ ৰাশিৰ বাবে সেইখিনি সময় অত্যন্ত লাভদায়ক হৈ পৰিব। কিন্তু যিহেতু আপোনাৰ বাবে অষ্টমত বহিব, গতিকে স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। কিন্তু যদি আপুনি আধ্যাত্মিক ব্যক্তি, আধ্যাত্মিকতাৰ প্ৰতি খুব আপোনাৰ গুৰুত্ব আছে, ধৰ্ম কৰ্মৰ প্ৰতি আপুনি বিশ্বাস ৰাখে, যদি আপুনি ভগৱানৰ ওপৰত খুব আস্থা আৰু বিশ্বাস ৰাখে, তেতিয়াহ'লে কিন্তু এই ৰাশি পৰিৱৰ্তনে আপোনাক সুফল প্ৰদান কৰা দেখা যাব। কাৰণ অষ্টমত প্ৰৱেশ কৰাৰ লগে লগে যেতিয়া 19 অক্টোবৰৰ পিছত আপোনাৰ ৰাশিৰ পৰা অষ্টমত প্ৰৱেশ কৰিব, সেইখিনি সময়ত আপোনাৰ ভ্ৰমণ যাত্ৰাৰ যোগ আহি পৰিব, বিশেষকৈ তীৰ্থ ভ্ৰমণ, তীৰ্থযাত্ৰাৰ যোগ আহি পৰিব। কিন্তু অষ্টমৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব, যিটো দৃষ্টি আপোনাৰ বাবে অত্যন্ত লাভদায়ক দৃষ্টি হ'ব। কাৰণ লাভদায়ক দৃষ্টি এইকাৰণেই হ'ব কাৰণ বৃহস্পতি গ্ৰহ হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ, আৰু ধন টকা পইচাৰ স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিত থাকিব, তেতিয়া সেই স্থানত বৃদ্ধি কৰিব। গতিকে আপোনাৰ হাতত আপুনি সঞ্চয় কৰিব পাৰিব। 19 অক্টোবৰৰ পিছত আপুনি হাতত ধন সঞ্চয় কৰিব পৰাৰ ক্ষমতা আহিব, আৰু কথা বতৰাত মধুৰতা আহিব। আপুনি কোৱা কথাবোৰে সকলোকে অনুপ্ৰেৰণা দিয়া দেখা যাব। গতিকে আনক উপদেশ দিয়া যদি আপুনি কাম কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ সেই কথা নতুবা সেই কামে সকলোকে কিছু ইমপ্ৰেছ কৰি তোলা দেখা যাব। লগতে অষ্টম স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ চতুৰ্থ স্থানত পৰিব। চতুৰ্থ স্থান হৈছে বন্ধুৰ স্থান, গতিকে বন্ধুৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ বন্ধুত্বত সুদৃঢ়তা আনিব। নতুন নতুন বন্ধুৰ সৈতে যোগাযোগ হ'ব, ভাল বন্ধু প্ৰাপ্তিৰ সম্ভাৱনা সেইখিনি সময়ৰ পৰা দেখা পোৱা গৈছে। লগতে ঘৰত নতুন সম্পত্তি বৃদ্ধিৰ যোগ আহি পৰিব, সা সম্পত্তি আপোনাৰ বৃদ্ধি পাব। স্বাস্থ্য পাতিৰ পৰাও সেইখিনি সময়ত যদি আপোনাৰ মাতৃৰ স্বাস্থ্যত দুৰ্বলতা চলি আছিল, তেতিয়াহ'লে মাতৃৰ স্বাস্থ্যত উন্নতিৰ বিশেষ যোগ দেখা পোৱা গৈছে। কিন্তু অষ্টমত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে অকণমান মধ্যমদায়ক, কিন্তু যিকেইটা দৃষ্টি থাকিব সেই দৃষ্টিকেইটাই আপোনাৰ বিভিন্ন প্ৰকাৰত লাভ দিব। কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰাখি যদি আপুনি বছৰটো আগবাঢ়ে, তেতিয়াহ'লে দেখিব সকলো প্ৰকাৰৰ আপোনাৰ শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। গতিকে বৃহস্পতি গ্ৰহ অষ্টমত প্ৰৱেশ যেতিয়া 19 অক্টোবৰৰ পিছত কৰিব, তেতিয়া আপুনি যিমান পাৰে বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰিব, ভগৱান বিষ্ণুক আৰাধনা কৰাৰ চেষ্টা কৰিব। ইষ্ট দেৱতা হিচাপত যদি আপুনি ভগৱান বিষ্ণুক আৰাধনা কৰে, তেতিয়া আপোনাৰ অশুভ প্ৰভাৱবোৰেও যথেষ্ট সুফল প্ৰদান কৰা দেখা যাব। কিন্তু আপোনাৰ এই বছৰ আৰম্ভণিৰ সময়খিনি অত্যন্ত লাভদায়ক হ'ব, কাৰণ কেন্দ্ৰ স্থানত আপোনাৰ বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব। সপ্তম স্থান হৈছে কেন্দ্ৰ স্থান, গতিকে কেন্দ্ৰ স্থানত যেতিয়াই যেতিয়াই বৃহস্পতি গ্ৰহৰ স্থিতি হয়, তেতিয়াই বাকী অশুভ প্ৰভাৱবোৰো যথেষ্টখিনি শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হৈ পৰে। গতিকে বাকী যদিও অশুভ গ্ৰহৰ প্ৰভাৱ থাকে, কিন্তু কেন্দ্ৰত থকা বৃহস্পতি গ্ৰহই আপোনাক এই বছৰৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। গতিকে আশীষ কৰিছোঁ আগন্তুক বৰ্ষটোৱে যেন আপোনাক সকলো প্ৰকাৰৰ উন্নতি প্ৰগতি প্ৰদান কৰক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।